Dear student, welcome back to our next class, Human Welfare, Chapter 8, Human Health and Disease, Topic, Effects of Drugs and Alcohol Abuses. আজি মই তোমালোকক নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বাবে হোৱা কিছুমান কুপ্ৰভাৱৰ বিষয়ে কম। Let's see about effects of drug alcohol abuse. The immediate adverse effects of drugs and alcohol abuse are manifested in the form of reckless behavior, vandalism, and violence. So, আমাৰ মাদক দ্ৰব্য আৰু নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ কুপ্ৰভাৱ হিচাপে চিহ্নিত হোৱা কিছুমান লক্ষণ যেনে অধৈৰ্য চৰিত্ৰ, ধ্বংসাত্মক মনোভাৱ আৰু উচ্ছৃংখলতা। Excessive doses of drugs may lead to coma and death due to respiratory failure, heart failure, and cerebral hemorrhage. So, অধিক মাত্ৰাত এনেকুৱা নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্য সেৱনৰ পৰিণতিতে কেতিয়াবা কমা অৱস্থালৈ বা কেতিয়াবা মৃত্যু পৰ্যন্তলৈ হ'ব পাৰে। যেনেকুৱা তেওঁলোকৰ শ্বাসক্ৰিয়া বন্ধ হ'ব পাৰে, নতুবা হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ অথবা মগজুৰ ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰিব পাৰে। So a combination of drugs or their impact along with alcohol generally result in overdosing and even deaths. So দেখা গৈছে যে বিভিন্ন মাত্ৰাত এই নিচাজাতীয় দ্ৰব্যসমূহ সেৱন কৰা অথবা মাদক দ্ৰব্যসমূহ গ্ৰহণ কৰাৰ ফলতে সাধাৰণতে এওঁলোকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। The most common warning signs of drugs and alcohol abuse among youth include drop in academic performance, unexplained absence from school, college, lack of interest in personal hygiene, withdrawal, isolation, depression, fatigue, aggressive and rebellious behavior, deteriorating relationship with family and friends, loss of interest in hobbies, change in sleeping and eating habits, fluctuations in weight, appetite, etc. So দেখা গৈছে যে নিচাজাতীয় দ্ৰব্য বা মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বাবে হোৱা কিছুমান বিপদজনক লক্ষণ নৱপ্ৰজন্মৰ মাজত দেখা যায় আৰু এই লক্ষণসমূহ হ'ল যেনে তেওঁলোকৰ শিক্ষাগত বা একাডেমিক শিক্ষাগত দক্ষতাৰ স্থবিৰতা আহি পৰে আৰু কেতিয়াবা ইহঁতৰ স্কুল কলেজত হোৱা অনুপস্থিতিৰ কোনো উত্তৰবিহীন বা আনএক্সপ্লেইন ইয়াৰ কোনো ব্যাখ্যা নাথাকে, লেক অফ ইণ্টাৰেষ্ট, পাৰ্চনেল হাইজিন নিজৰ স্বাস্থ্য বা নিজৰ ব্যক্তিগত স্বাস্থ্য সুৰক্ষাৰ প্ৰতি তেওঁলোক সজাগ নহয়, সংকীৰ্ণ হয় বা পৃথক মনোভাৱ, হতাশাত ভোগে, মানসিকভাৱে ভাগৰুৱা হয় আৰু এওঁলোক সদায় এটা উগ্ৰ মনোভাৱ আৰু বিৰোধ সদায় এক বিৰোধী মনোভাৱত থাকে। তেনেকে তেওঁলোকৰ পৰিয়াল বা বন্ধুবৰ্গৰ লগত সম্পৰ্কৰ অৱনতি হয়। তেনেকে তেওঁলোকৰ আমোদজনক কামৰ প্ৰতি অনীহা আহে বা আমোদজনক কামৰ প্ৰতি মনোযোগ নাথাকে, খোৱা আদি অভ্যাসৰ পৰিৱৰ্তন হয়। লগতে এওঁলোকৰ দেহৰ ওজন বা এনেকুৱা ক্ষুধা বা এনেকুৱা ধৰণৰ কিছুমান হিনদেৰিয়ে দেখা দিয়ে। There may even be some far-reaching implication of drug alcohol abuse. আৰু কিছুমান নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্য সেৱনৰ পৰিণতিতে কিছুমান সুদূৰ প্ৰসাৰী কুপ্ৰভাৱ দেখা যায়। যেনে if an abuser is unable to get money to buy drugs, alcohol, she may turn to stealing. যদি কেতিয়াবা এনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য বা মাদক দ্ৰব্য
সেৱনকাৰী বা গ্ৰহণকাৰীয়ে টকা পইচা নাপায় তেতিয়া তেওঁ চুৰ কৰিবলৈ বাধ্য হয় বা তেওঁৰ চুৰ কৰাৰ প্ৰৱণতা জাগে। The adverse effects are just not restricted to the person who is using drugs or alcohol abuse. এনেকুৱা এটা কুপ্ৰভাৱ এনেকুৱা নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্য সেৱনকাৰী ব্যক্তিৰ মাজত দেখা যায়। At times, a drug alcohol addict becomes the cause of mental and financial distress to his or her entire family and friends. So একে সময়তে আমি দেখিবলৈ পাওঁ যে এনেকুৱা নিচাজাতীয় দ্ৰব্য বা মাদক দ্ৰব্যৰ প্ৰতি আসক্তিত ভোগা লোকসকলে সাধাৰণতে গোটেই পৰিয়াল বা বন্ধুবৰ্গৰ মাজত সৈতে এটা মানসিকভাৱে আৰু আৰ্থিকভাৱে এক বেদনাদায়ক পৰিৱেশৰ সৃষ্টি কৰে বা এক শংকাজনক বা বেদনাদায়ক অৱস্থা হ'ব পাৰে। Those who take drugs intravenously, direct injection into the vein using needle and syringe are much more likely to acquire serious infection like AIDS and hepatitis B. So, যিসকলে ইনজেকশ্যনৰ জৰিয়তে অৰ্থাৎ দেহৰ তেজৰ নলিকাৰে যেতিয়া নিচাজাতীয় দ্ৰব্য ইনজেকশ্যনৰ জৰিয়তে সোমাই বা সেৱন কৰে এওঁলোকৰ বেছিভাগেই এইডছ বা হেপাটাইটিছ জাতীয় ৰোগত ভোগাৰ আশংকা হয়। অৰ্থাৎ this virus which are responsible for this disease are transferred from one person to another by sharing of infected needles and syringes. কিয়নো এই ভাইৰাছসমূহ সাধাৰণতে এজন ব্যক্তিৰ দেহৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ এই ইনফেক্টেড নিডিল বা চিৰিঞ্জৰ জৰিয়তে বিয়পি যায়। Both AIDS and hepatitis B infections are chronic infections and ultimately fatal. So এই দুটা ৰোগেই AIDS হওক বা হেপাটাইটিছ বি হওক এটা দীৰ্ঘম্যাদী ৰোগ আৰু যিয়ে অৱশেষত মৃত্যুলৈ ঠেলি দিয়ে। Both can be transmitted through sexual contact or infected blood. এই দুটা ৰোগে সাধাৰণতে যৌন সংগমৰ ফলত হয় অথবা কেতিয়াবা ইনফেক্টেড ব্লাড বা তেজৰ জৰিয়তেও হ'ব পাৰে। The use of alcohol during adolescence may also have long-term effect. কৈশোৰ কালত গঢ়ি তোলা এই নিচাজাতীয় দ্ৰব্য বা মাদক দ্ৰব্যৰ সেৱনৰ অভ্যাসে কিন্তু পৰৱৰ্তী কালতো ইয়াৰ প্ৰভাৱ পেলায়। It could lead a heavy drinking in adulthood. ই প্ৰাপ্তবয়স্ক অৱস্থাত অধিক মাত্ৰাত সেৱন বা মাদক দ্ৰব্য সেৱনৰ বাবে আগ্ৰহী কৰি তুলিব পাৰে। The chronic use of drugs and alcohol damage nervous system and liver means causes cirrhosis. So দীৰ্ঘদিন ধৰি এনেকুৱা নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্য সেৱনৰ পৰিণতিতে আমাৰ নাৰ্ভাছ চিষ্টেম অৰ্থাৎ স্নায়ুতন্ত্ৰ আৰু যকৃত নষ্ট হ'ব পাৰে বা বিভিন্ন ৰোগে দেখা দিব পাৰে। The use of drugs and alcohol during pregnancy is also known to adversely affect the fetus. তো দেখা গৈছে যে কোনো গৰ্ভৱতী বা গৰ্ভাৱস্থাৰ লোকে মহিলাই যদি এনেকুৱা নিচাজাতীয় দ্ৰব্য সেৱন কৰে ইয়াৰ কুপ্ৰভাৱ ভ্ৰূণৰ ওপৰত পৰে। Another misuse of drugs is what certain sports persons do to enhance their performance. So আৰু এটা আমি ইয়াৰ অপব্যৱহাৰ দেখিবলৈ পাওঁ যে খেলুৱৈসকলে এই নিচাজাতীয় দ্ৰব্যসমূহক নিজৰ দক্ষতাৰ কাৰক হিচাপে ব্যৱহাৰ কৰে বা দক্ষতা দেখুৱাবলৈ ব্যৱহাৰ কৰে। So they misuse narcotic, analgesics, anabolic steroids, diuretics, certain hormones
in sports to increase muscle strength and bulk and to promote aggressiveness. As a result, increase athletic performance. So দেখা গৈছে যে এই খেলুৱৈসকলে এনেকুৱা নিচা জাতীয় বা ঔষধি জাতীয় কিছুমান নাৰ্কটিক স্নায়ুবৰ্ধক স্নায়ু উত্তেজক হৰমন ষ্টেৰইড এই যৌগসমূহ খেলৰ সময়ত ব্যৱহাৰ কৰে যিয়ে এনেকুৱা লোকসকলক শৰীৰৰ পেশীৰ শক্তি বঢ়ায় অথবা তেওঁলোকৰ এটা উগ্ৰতাৰ ভাৱ আনি দিয়ে বা যাৰ ফলত তেওঁলোকৰ ক্ষণিক সময়ৰ বাবে এটা খেলুৱৈ দক্ষতা সৃষ্টি হয় বা খেলুৱৈ দক্ষতা দেখুৱাবলৈ সক্ষম হয়। The side effect of the use of anabolic steroid in females include masculinations, means features like male, increased aggressiveness, mood swing, depression, abnormal menstrual cycle, excessive hair growth on the face and body, enlargement of clitoris, deepening of voice. So, এই জাতীয় দ্ৰব্যসমূহ বা নিচা জাতীয় দ্ৰব্য বা ঔষধি দ্ৰব্যসমূহ ব্যৱহাৰ কৰাৰ বাবেই এই সকল ব্যক্তিৰ আনুষংগিক কুপ্ৰভাৱ বা সাইড এফেক্ট কিছুমান দেখা যায় যেনে মহিলাৰ ক্ষেত্ৰত দেখা যায় ইহঁতে অধিক মাত্ৰাত এনাবলিক ষ্টেৰইড লোৱাৰ ফলত মহিলাসকলৰ এটা পুৰুষ সদৃশ লক্ষণে দেখা দিয়ে বা পুৰুষ সদৃশ এটা অভ্যাসৰ সৃষ্টি হয় ইহঁতৰ মাজত উগ্ৰ ভাৱ বাঢ়ে বা উগ্ৰতা বাঢ়ে ইয়াৰ লগে লগে হতাশা বা শাৰীৰিক কিছুমান বিসংগতি যেনে অস্বাভাৱিক মেনষ্ট্ৰুৱেল চাইকেল হ'ব পাৰে তেনেকুৱা গোটেই মুখ বা মুখমণ্ডল বা শৰীৰত কিছুমান হেয়াৰ গ্ৰোথ হ'ব পাৰে সো এই আটাইবোৰেই এক অস্বাভাৱিক লক্ষণ ইয়াৰ অনুষংগিক এফেক্ট বা কুপ্ৰভাৱ হিচাপে দেখা দিয়ে সো আমি একেদৰে so in male it includes acne, increased aggressiveness, mood swing, depression, reduction of size of testicles, depressed sperm production, potential for kidney and liver dysfunction, breast enlargement, premature baldness, enlargement of the prostate gland. So পুৰুষৰ ক্ষেত্ৰতো আমি এনেকুৱা কিছুমান অনুষংগিক লক্ষণ বা অনুষংগিক কুপ্ৰভাৱ আমি দেখা পাওঁ যে এই সকলৰো একনি প্ৰব্লেম হয় যেনেকুৱা হালমন জাতীয় শৰীৰত কিছুমান ৰোগে দেখা দিয়ে তেওঁলোকৰ উগ্ৰ মনোভাৱ বাঢ়ে বা পুৰুষৰ এটা বিশেষ অনুষংগিক কুপ্ৰভাৱ হ'ল যে টেষ্টিকুল ৰিডাকশ্যন হ'ব পাৰে নতুবা স্পাৰ্ম প্ৰডাকশ্যন ডিক্ৰিজ হ'ব পাৰে অৰ্থাৎ শুক্ৰাণুৰ যি প্ৰডাকশ্যন বা উৎপন্ন হোৱা ক্ষমতা কমি যায় সো ই অতি ভয়াবহ লগতে কিডনি বৃক্ক বা যকৃতে ভালদৰে কাৰ্যক্ষম হ'ব নোৱাৰে বা এইবোৰ অংগৰ কাৰ্যক্ষমতা কমি যায় তেনেকে পুৰুষৰ আৰু এটা বিশেষ কুপ্ৰভাৱ হ'ল ব্ৰেষ্ট এনলাৰ্জমেণ্ট প্ৰিমেচিউৰ বেল্ডনেছ টপা হ'ব পাৰে আৰু কেতিয়াবা প্ৰস্টেট গ্লেণ্ড বাঢ়ি যায় so these effects may be permanent with prolonged use আৰু এই
কম্পাউণ্ড বা যৌগসমূহ অৰ্থাৎ ঔষধি বা নিচাজাতীয় হৰমন ঔষধসমূহ ব্যৱহাৰৰ ফলতেই দীৰ্ঘদিন সেৱনৰ বাবে ফলতেই কেতিয়াবা এই লক্ষণসমূহ স্থায়ী হৈ যায় দেহত। So in the adolescence, male and or female, severe facial and body acne and premature closure of the growth centers of the long bones may result in stunt growth. ইয়াৰ আৰু এটা অতি ভয়াবহ কুলক্ষণ বা অনুষংগিক কুপ্ৰভাৱ হ'ল যে কৈশোৰ অৱস্থাত অৰ্থাৎ এডলচেণ্ট পিৰিয়ডত কৈশোৰ কালত পুৰুষ আৰু মহিলাৰ ইয়াৰ পৰিণতিতে নিচাজাতীয় দ্ৰব্য বা এই হৰমন জাতীয় বা এনেকুৱা ষ্টেৰইড জাতীয় পদাৰ্থৰ ব্যৱহাৰৰ পৰিণতিতেই কেতিয়াবা কি হয় গোটেই দেহত বা এওঁলোকে হাৰমন জাতীয় ৰোগত ভোগে আৰু কেতিয়াবা এওঁলোকৰ যি বৃদ্ধি স্বাভাৱিক যিটো বৃদ্ধি দেহৰ যি বৃদ্ধি এই বৃদ্ধি সাধাৰণতে এক অস্বাভাৱিক বৃদ্ধিলৈ ৰূপান্তৰ হয় বা ই এক অকাল পক্কতাই দেখা দিয়ে যেনে অস্বাভাৱিক বৃদ্ধিয়ে ইহঁতৰ স্বাভাৱিক বৃদ্ধিক বাধা দিয়ে। এই সময় আছিল আমাৰ নিচাজাতীয় দ্ৰব্য মাদক দ্ৰব্য কেতিয়াবা স্নায়ুবৰ্ধক বা কেতিয়াবা হৰমন জাতীয় ষ্টেৰইড জাতীয় দ্ৰব্য সেৱনৰ কুপ্ৰভাৱ। Bibliography, your textbook by NCERT. Thank you.